পণ্ডিত চাণক্যই কৈছে, আমাৰ জীৱনত খোজ কঢ়া পথত বহুতো সময়ত নানান বাধা আহে। যদি দেখিবলৈ পোৱা যায় যে চেষ্টা কৰিও সাফল্য লাভ কৰা নাযায়, তেন্তে আপুনি যি পদ্ধতিত কাম কৰিছে সেই কামৰ পদ্ধতিটোক সলনি কৰাৰ প্ৰয়োজন। চাণক্যই কৈছে, জীৱনত 5টা বস্তু ত্যাগ কৰক, তেনেহ'লে আপুনি নিশ্চিতভাৱেই সাফল্য পাব। জানি লওক সেই 5টা বস্তু কি কি। প্ৰথমতে, ভয়। আপোনাৰ সন্মুখত যদি কোনো ডাঙৰ লক্ষ্য থাকে, তেনেহ'লে প্ৰথম সময়ছোৱাত ব্যৰ্থতাৰ সম্ভাৱনাও বেছি হয়। আপোনাৰ মনৰ ভয়েই ব্যৰ্থতাৰ কাৰণ। চাণক্য নীতি অনুসৰি ভয় আমাৰ কল্পনাৰ বাদে একো নহয়। যদি নিজক লক্ষ্য অৰ্জন কৰিব বিচাৰে, তেনেহ'লে কঠোৰ পদক্ষেপ নিবলৈ ভয় নকৰিব। নিজেই সঠিক পৰিকল্পনা কৰি লক্ষ্যৰ ফালে আগুৱাই যাওক। দ্বিতীয়তে, মানুহৰ কথা। কোনো কামেই ডাঙৰ সৰু নহয়। চাণক্যই কৈছে যে যি কামত আপুনি আগ্ৰহী, লগতে কাম কৰাৰ ক্ষমতা আপোনাৰ মাজত আছে, সেই কামটোত গোটেই মন প্ৰাণ লগাই দিয়ক। কোনে কি কৈছে তাত কাণ নিদিব। মানুহৰ কথা কাণ দিলে ক্ষতিৰ বাহিৰে কোনো লাভ নাই। তৃতীয়তে, নিগেটিভ চিন্তা। এজন সাধাৰণ ঘৰৰ সন্তান চন্দ্ৰগুপ্ত নিজৰ কূটনীতিবিদ বুদ্ধিৰ যোগেদি মোগলৰ সিংহাসনত বহুৱাইছিল চাণক্যই। এই ঘটনাই আমাক বুজাইছিলে যে নিজৰ ওপৰত বিশ্বাস থাকিলে আপুনি গোটেই পৃথিৱী জয় কৰিব পাৰিব। সেয়েহে সফল হ'বলৈ হ'লে নিগেটিভ চিন্তা মনৰ পৰা আঁতৰাই পেলোৱা উচিত। নিজৰ ক্ষমতাৰ ওপৰত আস্থা ৰাখিব লাগে। চতুৰ্থতে, ভৱিষ্যতৰ চিন্তা। চাণক্য নীতি অনুসৰি প্ৰত্যেক ব্যক্তিৰ বৰ্তমান জীৱনত সঠিক পদক্ষেপ লৈ আগৰ ফালে আগুৱাই যোৱা উচিত। সেয়েহে ভৱিষ্যতক লৈ অনৰ্থক চিন্তা নকৰি অতীতৰ পৰা শিক্ষা লওক আৰু বৰ্তমানত সঠিক পদক্ষেপ নিলেই সুন্দৰ ভৱিষ্যত হ'ব। পঞ্চমতে, অহংকাৰ। অহংকাৰ বা ইগ'ই আমাৰ জীৱনৰ পথত আগুৱাই যোৱাত বাধা দিয়ে। সাফল্য লাভ কৰা যিমান কঠিন, সেই সাফল্য ধৰি ৰখা আৰু বেছি কঠিন। কাৰণ এবাৰ সাফল্য পোৱাৰ পিছত গৰ্ব বা অহংকাৰে আমাৰ মনত বাস কৰে আৰু অহংকাৰৰ পৰাই আৰম্ভ হয় মানুহৰ পতন। সেয়েহে সাফল্য ধৰি ৰাখিবলৈ হ'লে অহংকাৰ ত্যাগ কৰিব লাগিব। বহুত ধৰণে শিক্ষা পালেও বেয়া মানুহ কেতিয়াও সাধু নহয়। নিমপাত যেনেকৈ গাখীৰত তিয়াই থলেও মিঠা নহয়, ঠিক তেনেকুৱাই। এবাৰ যদি কিবা এটা কৰা আৰম্ভ কৰে, অসফলতাৰ ভয়ত কাম এৰি নিদিব। কাৰণ যিয়ে নিস্বাৰ্থভাৱে কাম কৰে, তেওঁলোকেই সকলোতকৈ বেছি সুখী মানুহ। প্ৰেম হ'ল সেই বস্তু যি মানুহক কেতিয়াও হাৰিবলৈ নিদিয়ে, আৰু ঘৃণা হৈছে সেই বস্তু যিয়ে মানুহক কেতিয়াও জিকিবলৈ নিদিয়ে। সকলো সময়তে কাৰোৰ দুখ খুচৰি ওলোৱা উচিত নহয়। পাৰিলে তেওঁক সাৱধানৰ ৰাস্তা দেখাই দিয়া উচিত। কাৰণ জগতত কোনো মানুহেই ত্ৰুটিহীন নাথাকে। 10জন মূৰ্খৰ পৰা মিছা সুনাম শুনাতকৈ এজন জ্ঞানী ব্যক্তিৰ পৰা কটু কথা শুনা বহুত বেছি ভাল। ধৈৰ্যহীন ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত বুলিবলৈ একোৱেই নাথাকে। যিয়ে অন্যৰ দোষবিলাক নিজক দি বিচাৰ কৰিব পাৰে, তেওঁৱেই প্ৰকৃত মানুহ। জীৱনত যদি সমস্যাক ডাঙৰ বুলি চায়, তেনেহ'লে কেতিয়াও সমাধান বিচাৰি নাপাব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰি জনাব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।